মনিকা আৰু দিলীপ দুয়ো পলাই বিয়া পাতিলে। মনিকাৰ বয়স 20 বছৰ আৰু দিলীপৰ বয়স আছিল 25 বছৰ। মনিকা আছিল বহুত ধনী পৰিয়ালৰ আৰু দিলীপ আছিল মধ্যবিত্তীয় ঘৰৰ। মনিকাৰ পৰিয়ালৰ মানুহে এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল। তাইৰ দেউতাকে মনিকাৰ বাবে ধনী ল'ৰা বিচাৰিছিল। যিয়েই নহওক, মনিকাৰ দেউতাকৰ মতে তাইৰ বিয়াৰ বয়স হোৱা নাছিল। মনিকাৰ দেউতাকে আগতে ভাবিছিল যে তাই অলপ জনা বুজা হ'লে নিজেই দিলীপক পাহৰি যাব। আনহাতে এই বিয়াত দিলীপৰ মাক দেউতাকৰ কোনো আপত্তি নাছিল। মনিকাৰ পঢ়া শুনা শেষ হওক আৰু দিলীপেও নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰক। তাৰ পিছত সময় আহিলে তেওঁলোকে নিজে মনিকাৰ মাক দেউতাকৰ লগত কথা পাতিব। এইটোৱেই তেওঁলোকৰ ইচ্ছা আছিল। এবাৰ মনিকা আৰু দিলীপ একেলগে ফুৰিব ওলাই গৈছিল আৰু তাতে মনিকাৰ ভায়েকে সিহঁতক দেখা পালে। তাৰ পৰা মনিকাক ভায়েকে জোৰকৈ ঘৰলৈ লৈ গ'ল। তাৰপিছত ঘৰত দেউতাকে মনিকাক মাৰপিট কৰিলে। মনিকাক ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিলে। তাৰপিছত এদিন সুযোগ বুজি মনিকা ঘৰৰ পৰা পলাই গ'ল আৰু মন্দিৰত গৈ দিলীপৰ লগত বিয়া পাতিলে। মনিকাৰ পৰিয়ালৰ মানুহে কথাটো গম পাই তাইৰ সৈতে সকলো সম্পৰ্ক ভাঙি পেলালে। তুমি কেতিয়াও সুখী হ'ব নোৱাৰা বুলি তাইক সাও দিলে। দিলীপৰ পৰিয়ালৰ লোকে তেওঁলোকৰ বিৰোধিতা কৰা নাছিল যদিও দুয়োৰে সিদ্ধান্ত মাক দেউতাকে ভাল নাপালে। তোমালোকে আমাক এবাৰ কথাটো জনোৱা হ'লে আমি নিশ্চয় কিবা বেলেগ ৰাস্তা উলিয়ালোহেঁতেন। আমি মনিকাৰ ঘৰৰ লগত কথা পাতিলোহেঁতেন। কিন্তু এতিয়া যি হ'ল হ'ল। তেওঁলোকে মনিকাক বোৱাৰী বুলি স্বীকাৰ কৰিলে। মনিকা আৰু দিলীপক লগত লৈ তেওঁলোকে মনিকাৰ মাতৃগৃহলৈও গৈছিল যদিও মনিকাৰ দেউতাক নিজৰ সিদ্ধান্তত অটল আছিল। তেওঁ মনিকাৰ মুখৰ ফালেও নাচালে। মনিকাৰ মাকৰ দেউতাকৰ বিৰুদ্ধে যাবলৈ সাহস নাছিল। এতিয়া মাকৰ ফালৰ পৰা সম্পূৰ্ণৰূপে মনিকাক এৰি দিয়া হৈছিল। লাহে লাহে মনিকাৰ দিলীপৰ ঘৰখনত মন বহিবলৈ ধৰিলে। এতিয়া তেওঁ নিজৰ বুলিবলৈ যি আছে সেয়া যে ইয়াতহে আছে, তেওঁ এই কথা বুজি পাইছে। মনিকা বহুত লাভ-বিলাসৰ মাজত ডাঙৰ হৈছে। তাইৰ কোনো কামৰে অভ্যাস নাছিল। সেয়ে দিলীপৰ মাকে অৰ্থাৎ মনিকাৰ শাহুৱেকে জানিছিল যে আমিয়ে তাইক সকলো শিকাব লাগিব। সকলো ঠিকেই চলি আছিল। কিন্তু নিয়তিৰ কি যে লীলা। কেনেবাকৈ সিহঁতৰ বিয়াৰ 1 বছৰ হৈছিলেহে আৰু দিলীপে এটা মটৰ দুৰ্ঘটনাত পতিত হৈ পৃথিৱী এৰি গুচি গ'ল। সকলোৰে ওপৰত দুখৰ পাহাৰ ভাগি পৰিল। কম বয়সতে পুত্ৰৰ মৃত্যুৰ ফলত দিলীপৰ পিতৃয়ে এক প্ৰচণ্ড মানসিক আঘাতৰ সন্মুখীন হ'বলগীয়া হয়। মনিকাও সম্পূৰ্ণৰূপে ভাঙি পৰিল। তেওঁৰ ঘৰখন আৰম্ভ হৈছিলহে মাত্ৰ। মনিকাৰ মাকৰ পৰিয়ালেও এই কথা গম পালে, তথাপিও তেওঁলোকে মনিকাৰ ঘৰৰ পৰা খবৰ ল'বলৈ কোনো নাহিল। অকল দিলীপৰ মাকে ধৈৰ্য ধৰি আছিল। দিলীপৰ শেষ ৰীতি নীতি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ মনিকাক মাকৰ ঘৰত থৈ অহাৰ সিদ্ধান্ত কৰিলে। মনিকা মাকৰ ঘৰলৈ যাবলৈ বিচৰা নাছিল। তেওঁ মনিকাক বহুত বুজাবলৈ চেষ্টা কৰিলে। বোৱাৰী, তোমাৰ সন্মুখত গোটেই জীৱন পৰি আছে, ধ্বংস নকৰিবা। মই তোমাৰ মা আৰু দেউতাৰ লগত কথা পাতিম। প্ৰয়োজন হ'লে মই তেওঁলোকৰ ভৰিত ধৰিম। মনিকাক বুজাই মেলি তেওঁ মাতৃগৃহলৈ লৈ গ'ল যদিও নিৰাশ হৈ উভতি আহিল। তেওঁলোকৰ মনিকাৰ ওপৰত থকা খং কমা নাছিল। দিলীপৰ মাকে বহুত কাকুতি মিনতি কৰাৰ পিছতো তেওঁলোকে মনিকাক ক্ষমা নকৰিলে। তাইৰ দেউতাকে ক'লে, যদি আপুনি তাইক বোজা বুলি ভাবিছে তেন্তে তাইক নদীত পেলাই দিয়ক। দিলীপৰ মাকে মনিকাক ঘৰলৈ আনিলে। মনিকা ঘৰলৈ উভতি অহাত ঘৰৰ বাকীসকলে অলপ বিৰক্ত হৈছিল। এতিয়া কোনেও মুকলি মনেৰে মনিকাক গ্ৰহণ কৰিবলৈ সাজু নাছিল। কুলক্ষণী, ডাইনী, মোৰ নাতিক খালে, এতিয়া এই মোৰ ল'ৰাকো খাব। এই কথা কৈ দিলীপৰ আইতাক মানে মনিকাৰ শাহু আইতাকে তাইক ঠাট্টা কৰি আছিল। সেই সময়ত দিলীপৰ পিতৃৰ স্বাস্থ্য বহুত বেয়া হৈ গৈছিল। এই সকলোবোৰ মনিকাৰ সহ্য হোৱা নাছিল। ইয়াৰ পৰা আঁতৰি ক'ৰবাত দূৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। ৰাতি সকলো শুই যোৱাৰ পিছত তাই যাবলৈ লওঁতেই সাৰ পাই থকা শাহুৱেকে মনিকাক ৰখাই সুধিলে, কলৈ যাবলৈ ওলাইছা? মা, মোক যাবলৈ দিয়ক। মই কুলক্ষণী, মোৰ বাবেই এই সকলোবোৰ ঘটিল। দিলীপৰ জীৱনত মই নাহিলে, মই বিয়া নহ'লে আজি তেওঁ জীয়াই থাকিলেহেঁতেন। আনকি দেউতাৰো এই অৱস্থা নহ'লহেঁতেন। মোক যাবলৈ দিয়ক, মই ইয়াত থাকিব নোৱাৰোঁ। সময় আহিলে আত্মহত্যা কৰিম, কিন্তু মই এতিয়া ইয়াত নাথাকোঁ। সঁচাকৈ ক'বলৈ গ'লে এই ঘৰখনৰ সকলো সুখ মই ইয়ালৈ অহাৰ পিছত গুচি গৈছে। মোৰ ইয়াত থকাৰ কোনো অধিকাৰ নাই। মনিকাই কান্দি কান্দি সকলো কথা কৈ আছিল। শাহুৱেকে প্ৰথমে তাইক শান্ত কৰিলে। মনিকা, তোমালোক দুয়োৱে লগ নোপোৱাহেঁতেন, তোমালোকৰ বেয়া নোহোৱাহেঁতেন,
সেইদিনা সেই ট্ৰাক চালকজনে মদ্যপান কৰি গাড়ী নচলোৱাহেঁতেন, ৰাস্তাত পৰি থকা দিলীপক মানুহবিলাকে পলম নকৰি হস্পিটেললৈ লৈ যোৱাহেঁতেন। এনেকুৱা হেঁতেন বহুত আছে বোৱাৰী। এতিয়া সময় গ'ল এই সকলোবোৰ কথা চিন্তা কৰাৰ। দিলীপ মোৰ ল'ৰা আছিল। মই কি পৰিস্থিতিত জীয়াই আছোঁ তুমি এবাৰ হ'লেও ভাবিছানে? সিটো গুচি গ'ল, এতিয়া তুমিও মোক এৰি গুচি যাবা? মনিকা, তুমি মোৰ ওপৰত বোজা আছিলা, সেইবাবেই মই তোমাক তোমাৰ মা ঘৰত থ'বলৈ যোৱা নাছিলোঁ। তোমাৰ সন্মুখত গোটেই জীৱনটো আছে। কোনোবাই গুচি গ'লে আমি জীয়াই থাকিবলৈতো এৰি দিব নোৱাৰোঁ ন? ইয়াতকৈ তাত বেছি সুখী হ'বা, কাৰণ ইয়াত দিলীপৰ স্মৃতিয়ে তোমাক সদায় আঘাত দিব। মই এনেকৈহে ভাবিছিলোঁ। কিন্তু এতিয়া যি হ'ল হ'ল। এতিয়া তুমি পঢ়া শুনা সম্পূৰ্ণ কৰিব লাগিব। মই তোমাৰ লগত আছোঁ, আৰু সেইবোৰৰ বাবে চিন্তা কৰিবলৈ মই আছোঁ। মোক কেৱল তোমাৰ সঁহাৰিৰ প্ৰয়োজন। বাকী সকলোবোৰ মোৰ ওপৰত এৰি দিয়া। দিলীপৰ মৃত্যুৰ পিছত সকলোৱে ভাগি পৰিছিল। সকলোৰে কথা কোৱাৰ ধৰণ বেলেগ বেলেগ হৈ গৈছিল। তোমাৰ দুখটো মই বহুত ভালকৈ বুজিব পাৰিছোঁ। কিন্তু এতিয়া তুমি নিজকে বুজাব লাগিব। মানুহে কোৱা কথাবোৰ আওকাণ কৰিব লাগিব। মনোযোগেৰে পঢ়িব লাগিব। মোক প্ৰতিশ্ৰুতি দিয়া যে তুমি কোনো ভুল সিদ্ধান্ত গ্ৰহণ নকৰা। ডেকা ল'ৰাটোক হেৰুৱাই এতিয়া ছোৱালীজনীক হেৰুৱাব নিবিচাৰোঁ। শাহুৱেকৰ কথা শুনি মনিকা কান্দিবলৈ ধৰিলে। তাই শাহুৱেকক সাৱটি ধৰিলে। মা, মই আপোনাক এৰি কলৈকো নাযাওঁ। আপুনি যি কয় তাকে কৰিম। মনিকাৰ শাহুৱেকেও মনৰ পৰা কান্দিলে। আজি প্ৰথমবাৰৰ বাবে তাইৰ দুখ নিগৰি নিগৰি বাহিৰলৈ ওলাই আহিল। তাৰপিছত মনিকাই মনোযোগেৰে পঢ়া শুনা কৰিলে। বোৱাৰী নহয়, তাই সেই ঘৰৰ জীয়ৰী হৈ পৰিছিল। বহুত ঠাট্টা মস্কৰা, বেয়া কথা শুনিছিল। প্ৰতিটো খোজতে শাহুৱেকে তাইৰ লগত আছিল। দুয়ো ইজনে সিজনৰ শক্তি হৈ পৰিল। মনিকাই IAS বিষয়া হ'ল। এতিয়া তেওঁক দোষাৰোপ কৰা মানুহৰ মুখ বন্ধ হৈ গ'ল। মনিকাৰ মাক দেউতাকৰ মানুহেও এই খবৰটো গম পালে। দেউতাকৰ বাহিৰে মাতৃগৃহৰ বাকী মানুহবোৰেও তেওঁক মাতবোল কৰিবলৈ ধৰিলে। শাহুৱেকে মনিকাৰ লগত মিলা ভাল ল'ৰা এজন বিচাৰি লৈ মনিকাৰ দ্বিতীয় বিবাহ সম্পন্ন কৰিলে। বিয়াৰ পিছতো মনিকাই এই মাকক কেতিয়াও পাহৰা নাছিল। আনকি মাকৰ অন্তিম সময়ছোৱাতো মনিকা দিন ৰাতি কাম কৰি মাকৰ শুশ্ৰূষা কৰিছিল। শাহুৱেকৰ ৰূপত তাই নিজৰ জীৱনটো নতুনকৈ গঢ়ি তোলা এজনী মা পাইছিল, যিগৰাকী মাতৃয়ে তাইক প্ৰকৃত অৰ্থত জীৱনটো জীবলৈ শিকাইছিল। কিন্তু আচলতে মনিকাৰ শাহুৱেকৰ দৰে কিমান মহিলা এই সমাজত আছে, যিয়ে নিজৰ ঠেক মনোভাৱৰ বাহিৰত চিন্তা কৰি আনক সমৰ্থন কৰি তেওঁৰ জীৱনটো সফল কৰি তোলে। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।